মৰ্নিং কি খবৰ সকলোৰে আজি ৰাতিপুৱা পৰাই ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ একচুৱেলি কথাটো হ'ল যে মোৰ আজি পিৰিয়ডছৰ প্ৰথমটো দিন আৰু স্কুললৈ নগ'লেও নহ'ব কাৰণ এতিয়া প্ৰথমতে যোৱা আৰম্ভ কৰিছেহে আজি হ'লে গতিকে সেইকাৰণে ওলাই লৈছোঁ আৰু লগতে এতিয়া সকলো কাম কৰা হ'লে দেহাও ৰেডি হ'ল ইয়াত পানী ভৰালোঁ লগতে টিফিনো পেক কৰা হ'ল ইয়াতে টিফিন আছে টিফিনো পেক কৰা হ'ল আজি যোৱাকালি দেহাৰ নতুন কিতাপ দিছিলে ন তো এই চব কিতাপ ইয়াতে ভৰাই লৈ গৈছোঁ আজি দেহাই মানে দাঙিব নোৱাৰে আজি মই দাঙিব লাগিব ইমান ভাৰী আজি মানে মোৰ নিজৰ গাতে শক্তি নাই তথাপিও আৰু উপায় নাই কৰিব লাগিব আৰু এতিয়া কাপোৰ ধোৱাৰ অৱস্থাটো আপোনালোকে দেখিছে আহি পিনিয়ে সকলো কৰিম এতিয়া একদম গাত মানে শক্তি নাই আৰু কি কৰিম আৰু এইবোৰ দেখিছেনে কেনেকৈ ইউজ কৰিব লগা হৈছে উপায় নাই চ' সেয়াই এতিয়া তেন্তে ওলাই লওঁ দেৰি হ'ব আজি একচুৱেলি দেহা মানুহহঁতৰ স্কুলটো অলপমান দেৰিকৈ দিছে এনেই 9:45 থাকে আজি 10টাৰ পৰাই একচুৱেলি কৈছে যে 10টাত পোৱাকৈ আহিবলৈ কৈছে গতিকে ভাল হ'ল আৰু 10টাত পোৱাকৈ আহিবলৈ পোৱা যাবলৈ ওলালোঁ হেলমেটটো পিন্ধি লৈছোঁ বেগটো ইমান ভাৰী বাপৰে বাপ এইটো বাৰু স্কুলত আজি দি থৈ আহিব আধা কিতাপ সকলোৰে কাৰণে লৈ যাবলৈ কৈছে মেমে নমস্কাৰ বলক আজি ৰ'দটো ওলাইছে ভাল হ'ল যোৰকে পিন্ধিবছোঁ কাৰণ বোকা লাগিয়ে আছে আকৌ নতুনটো উলিয়াই আৰু বোকা হৈ যাব নহ'বা এই ৰাস্তা চাওকচোন কেনেকুৱা হৈ গৈছে স্কুলত থৈ আহিলোঁ ই মাত চাত নিদিয়ে আৰু স্কুলৰ ভিতৰত সোমালে আৰু চাইলেণ্ট হৈ যায় কাৰেণ্ট মাৰিলে হয় নাই চিৰুজনী কেনেকৈ থাকে মোৰ চেণ্ডেলৰ ওপৰত নবহিবি ব্ৰেকফাষ্ট দিছে ব্ৰেকফাষ্টত কি আছে পাস্তা ব্ৰেড ভুজিয়া বিকাজি হেল্ডি আনহেল্ডি চব একেলগতে মিক্স কৰি দিছে দোকান নাই বুলি খুব চান্স মই খাইছোঁ আৰু নহ'লেতো খাব নোৱাৰোঁ মই আজি ভিডিঅ' একদম কৰিবই পৰা নাই এই তেতিয়াই কোৱা তাৰপিছত স্কুল নকৰিলোঁ আৰু মনটো বহুত দুখ তাক দেখিয়ে গম পাই কৈ আছে ন মোৰ ৰাতিপুৱা মেমক কৈ দিয়া মোৰ আগৰ ক্লাছটোত বহাবলৈ ক্লাছটোত মোৰ ভাল লগা নাই আগৰ ক্লাছটো চাই আছে এনেকৈ ক'লে নহয় সিহঁতি বেলেগ ক্লাছটোত আছে বুলি এই ল'ৰা ছোৱালী সেইটোৱে বেয়া আৰু এইকাৰণে এটা স্কুলতে থৈ দিব লাগে তাহাঁতক সদায় এই সৰুতে ডাঙৰ স্কুলত দি দিব লাগে সেইবোৰ ফ্ৰেণ্ডশ্বিপে থাকি যায় খাই লওঁ অঁ এতিয়া এনেকৈ ক'ব স্কুল নাযাওঁ বুলি ন কিবা কিবি খাব দিলে মানে যাব বাৰু ফূৰ্তি লাগি থাকিলে সেইকাৰণে এতিয়া যাওঁতে কিবা এটা লৈ যাব লাগিব ব্লেক পেন নবনাওঁ কৈছোঁ হেল্ল' এভৰিৱান কি খবৰ বলক এতিয়া মই এটা পোষ্ট খাম বুলি ভাবিছোঁ আৰু সেয়া ক'ত বনাম গম পাইনে হয় সেয়া হৈছে আগাৰো এগ বইলাৰ দুধ ইয়াত যিহেতু আপোনালোকক মই প্ৰায় বহু দিনৰ পৰা দেখাই আছোঁ কিন্তু সেইকাৰণে ভাবিলোঁ এতিয়া কি খাওঁ সেয়াও আপোনালোকক দেখাওঁ চ' এতিয়া মই ইয়াতে বনাব লৈছোঁ আৰু লগতে প্ৰথমতে মই ইয়াতে পানী দি ল'ম এতিয়া যিহেতু মই পোষ্ট বনাম গতিকে মই অলপমান পানী দি লৈছোঁ ইয়াতে এয়া পানী দিলোঁ আৰু এই পানী দিয়াৰ পাছত এইটো যে দেখিছে এয়া ধুনীয়াকৈ ইয়াতে বহাই ল'ব মই ডিমটো এতিয়া এনেকৈ ফুটাই ল'ম এয়া দেখিছে নহয় ফুটালোঁ আৰু ধুনীয়াকৈ এনেকৈ মিক্স কৰি ল'ম ইয়াতে অলপমান নিমখ দি ভৰাই এইটোতে মই এতিয়া এনেকৈ ডিমটো দি দিম আফটাৰ 5 to 10 minutes মোৰ এই পোচটো ৰেডি হৈ যাব ব্লু লাইট এটা জ্বলিব আৰু সেই ব্লু লাইটটো যেতিয়া বন্ধ হৈ যাব আফটাৰ অলপ মিনিটৰ পাছত তেতিয়া আপোনাৰ অট'মেটিকলি এইটো ৰেডি হৈ গ'ল বুলি আপোনালোকে গম পাব এই আগাৰো এগ বইলাৰটোৰ ডিটেইলছ আৰু লিংক মই সকলো ডিছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে চেক আউট কৰিবগৈ পাৰে এই বস্তুটো দেই আজিলৈ তেন্তে আহিছোঁ নতুন বস্তুবোৰ খুৰীটি কিয় চাহ দি দৰছিলে মোক সুধিব বটলটোনো কেনেকৈ খোলে মই দেখাই দিম এনেকৈ খোলে নাজানে নহয় কি কৰিম ইমান দূৰ মই এডমিশ্যন দিবও নোৱাৰোঁ বহুত দূৰ
ইমান বেছি গৰম পৰিছে, মই মানে নোৱাৰিছোঁ আৰু মায়ে গালি পাৰিলেও পাৰিব, কিন্তু মই চলাই লৈছোঁ দেই। মানে হাই স্পীডত চলাইছোঁ, মায়ে কমত চলাব কৈছিলে, বাট চলাই লৈছোঁ। পিছে কথা এষাৰ ক'বলৈ আছিলে যে প্ৰথমতে ভাবোঁ হা, যেতিয়া দেহা ঘৰত থাকে ইমান কাম আছে, ইমান এইটো আছে এইটো আছে, ল'ৰা ছোৱালী যোৱাৰ পাছত মানে স্কুল যোৱাৰ পাছত ঘৰত থাকিলেতো পূৰা ধুমুহা, যেতিয়া স্কুল গুচি যায় আপোনাৰ একো কৰিবলৈ নাথাকে, আপোনাৰ মানে ডে টু ডে লাইফত মানে যিমান আপুনি ব্যস্ততা হৈ থাকে ল'ৰা ছোৱালী থকা অৱস্থাত, ল'ৰা ছোৱালী স্কুল যোৱাৰ পাছত আপোনাৰ সেই ব্যস্ততা একদম কমি যায়। মানে যেতিয়া যিমান সময় স্কুলত থাকে, এতিয়া দেখিছে নহয় মই বহি আছোঁ বা এতিয়া ঝাৰুটো দিম, ঘৰটো অকণমান মুচিম চাগে, কিন্তু মায়ে মুচিব নিদিয়ে আজি, পিৰিয়ডছৰ প্ৰথমটো দিন যে অলপ বিষ চিক অলপ পেটটো মানে ধৰি আছে সেইকাৰণে চাগে। তথাপিও এতিয়া কাম চাম কৰিম, কিন্তু মানে চিঞৰি থাকিবলৈ যে কোনো নাই, আৰু আপুনি চাবচোন চিঞৰি থাকিলে আপোনাৰ কাম বহুত যেন লাগে। এতিয়া চিঞৰিবলৈও কোনো নাই, স্কুলত আছেগৈ। চ' মায়ে সেইটোৱে কৈছে, থাকিলে মানে এনেকুৱা লাগে সেই ভগৱান সি অকণমান স্কুল যাওঁ, যেতিয়া গুচি যায় ন তেতিয়া এনেকুৱা হয়, ল'ৰাটো ইমান সোনকালে স্কুল গ'লগৈ। চ' সেয়াই আৰু এতিয়া আনিমগৈ অলপ পাছত, তেতিয়ালৈ বোলো ৰুমটো বাৰু চফা কৰি থৈ গৈছিলোঁ যাওঁতে, সেইকাৰণে ইমান এটা নাই, ঝাৰু দিবলৈ আছে। মায়ে কৈছে আজি তই দিব নালাগে বোলে ঝাৰুটো, তথাপিও অলপমান কৰি মেলি লওঁ। পিছে মোৰ ফাৰ্ষ্ট ৰুমটো ঠিক কৰিবলৈ আছে, মই অলপমান খেলি মেলি কৰি থৈছোঁ। সেইদিনা মুচিম বুলি তেনেকৈ থোৱা আজি ৰাতি মানে ৰাতিপুৱা মোৰ পেটটো ইমানেই বেছি বিষাইছে, মোৰ কি হ'ল বুলি ভয় খালোঁ। চ' প্ৰথমতে এইটো লগাই দিওঁ, মানে কিমান ৱেইট কৰি থাকিম আৰু, গতিকে কৰি লোৱাটো ভাল নিজৰ কামবোৰ। মানে মই চফা কৰাটো সেইদিনাই কৰি দিছিলোঁ, বাট কিছু বস্তু আছিলে যিটো কৰিব পৰা নাই। আৰু এইটো ধুনীয়া এটা বাই দিছিলে, আপোনালোকক দেখাইছিলোঁ নহয়, হয় সেইটোৱে বস্তু বাই দিছিলে। এইটো শ্ব'পিচ হিচাপে ববি আৰু গৌৰৱ বুলি লিখা আমাৰ এনিভাৰ্চাৰী দিছিলে, গতিকে বহুত বেছি ধুনীয়া। সেয়া ইয়াতে থৈ লৈছোঁ। আৰু লগতে এইটো বস্তুটো দেখিছে, ফ্লাৱাৰটো, এইটো মই বিশালৰ পৰা লৈছিলোঁ, মাত্ৰ 200 নে কিমান টকাতে লৈছিলোঁ। বহুত বেছি ভাল পালোঁ, বিকজ পিংক ফুল আছিলে, আৰু তেতিয়া মই এই ৰুমটো পিংক থিম, মানে বহুত জোচ আছিলে পিংক থিম বনাম ৰুমটো, কিন্তু কমপ্লিট কৰা হোৱাই নাই এতিয়ালৈকে, কৰিব লাগিব, গতিকে সেইটো ইয়াত দি দিলোঁ। আৰু লগতে ক'ত গ'ল, এনজয় দ্য লিটল থিং, এয়া আগৰ লগৰবোৰ নাই যে। এতিয়া ভাত খাব আহিলোঁ। আজি দুপৰীয়ালে মায়ে আলু পিটিকা, মই অকণমান চিপছ লৈ লৈছোঁ, মানে কুৰকুৰে লৈ লৈছোঁ, কাৰণ পেটটো অলপমান বিষ হৈ আছে, নাজানো চটপটা খাব মন গৈছে। আজি জোল একেবাৰে খাবলৈ মন নাই, গতিকে এনেকৈ আঞ্জা বনাই দিছে মায়ে, সেয়াকে ল'লোঁ, সেয়াকে খাওঁ আৰু এতিয়া দেই। ফোনবোৰ ইমানেই বেছি পৰে নহয়, যেতিয়াও ৰেকৰ্ডিং কৰিবলৈ যাওঁ সদায় ফোনবোৰ মানে পৰিব। আৰু এয়া আজি মোৰ থালি, গালি নাপাৰেতো কেইটামান কামৰ কাৰণে। টেষ্টি বনাইছে মায়ে বহুত। মা আজি মা আছে কাৰণে বনাই মেলি দিছে। আৰু এটা মোৰ কি লাকি গম পায়নে, মই যেতিয়া বিয়া হৈ আহিছিলোঁ, মই এনেকৈ কিবা পেট চেট বিষালে বা গা চা বেয়া লাগিলে মোৰ এইটো টেনশ্যন নাথাকে যে মই বনাবই লাগিব, বা আজি মোৰ মন যোৱা নাই মই বনাবই লাগিব, তেনেকৈ মোৰ আজিলৈ হোৱা নাই বিয়া হোৱাৰ পাছৰ পৰাই। সেইটো কাৰণে মই লাকি ক'ম, কাৰণ মোৰ হাজবেণ্ড ইয়াত থাকোঁতেও যদি মোৰ কেতিয়াবা বনাব মন নাযায়, গোটেই দিনটোৱে লাগিলে বনাবলৈ মন নাযাওঁ, তেওঁক যে এবাৰ ক'লেও হয় মোৰ মন যোৱা নাই, তেওঁ পটাপট পাকঘৰলৈ আহি যেনেকৈ যি নহওক। আৰু তেওঁৰ এটা বহুত বেছি ভাল অভ্যাস, লেতেৰা কৰি নাৰাখে বস্তুটো, যদি যেনিবা কিবা কাটিলে মেলিলে চব মোতকৈ বেছি চিজিল, মানে সেইবোৰত একদম চিজিল কৰি বস্তুবোৰ জেগাই জেগাই ৰাখিব। চ' সেইটো কাৰণে লাকি, সেইটো কম। একচুৱেলি ভাল কি গম পায় নে এটা কথা, এতিয়া মই ভাত খাই আছোঁ, মোৰ পেটটো বিষ হৈ আছে আজি হা, বাট আপোনালোকৰ লগত ভিডিঅ' কৰি থাকোঁ নে, তো ভিডিঅ' কৰি থাকোঁতে কি হয় ন, অকণমান বিষটো পাহৰি যোৱা হয়, এইটো কিন্তু সঁচা কথা। চ' মই লং ভিডিঅ' কৰি আছোঁ, চ' বিষটো ইমান এটা মানে ফিল নকৰোঁ ভিডিঅ'। এই মাত্ৰ এতিয়া মই ফোনটো থৈ দিম নহয়, আকৌ বিষাব পেট। তেতিয়া মই নিমখ গৰম কৰি পেটত দি থৈছিলোঁ সেকি পেলাই।
অকণমান যদি তেনেকৈ লৈ বহুত আৰাম লাগে এতিয়া আকৌ সেইকাৰণে গধূলিলৈ আকৌ এনেকৈ কৰিম নিমখটো গৰম কৰি পেটত দি থৈ দিম বহুত আৰাম লাগে বহুত বেছি ৰখিলে মই ভাতটো খাই লওঁ আপোনালোকক কি কৰোঁ নাজানো বিচনাতে শুই থাকিম এতিয়া পিছবেলালৈ কি কৰোঁ সেয়া দেখাম এতিয়া একদম ইভিনিঙৰ পৰা ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ এতিয়া মানে মই কাম লৈ বহিছোঁ এয়া দেখিছে নহয় দেহা মানুহ সেইদিনা কিতাপবোৰত নাম লিখিব কৈছিলে কেইটামানত থাকি গৈছিলে একচুৱেলি মই ফাইল নিচিনা এটা দিছিলে তাত লিখিব লাগে বুলি একচুৱেলি গমো পোৱা নাছিলোঁ সেইকাৰণে লিখা নাছিলোঁ এতিয়া আকৌ সেইবোৰ কাম কৰি আছোঁ মোৰ এটা ফাইল হয় চ' মই ভাবিলোঁ স্কুলৰ চাগে কিবা কামৰ হয় চ' মানে দেহা মানুহতো স্কুলতে কৰাব চাগে বাট আজি ভাবিছোঁ নামবোৰ লিখি দিওঁ যিহেতু ইয়াত নামৰ কাৰণে সেইটো কৰা আছে আৰু দেহা হোমৱৰ্ক আছিলে হোমৱৰ্ক কৰাই বেগত কিতাপ চিতাপবোৰ ৰাখিলোঁ সেয়া ভিডিঅ' কৰোৱা নহ'ল একচুৱেলি শুই উঠিয়ে প্ৰথমতে দেহাক মই হোমৱৰ্কটো কৰাই লৈছোঁ নহ'ব পাছতকৈ আকৌ মন নকৰিব ন দুষ্টটো অলপমান বেছি সেইকাৰণে হোমৱৰ্কটো ফাৰ্ষ্টলি কৰাই এতিয়া মই অৰ্ডাৰ দিছোঁ চিকেন আৰু লগতে ব্ৰেড এটা অৰ্ডাৰ দি দিছোঁ কমিউনিটি কাৰ্ডৰ পৰা সেয়া আহিব দেহাই খাব চ' এয়া কলিজাটো আমাৰ কলিজাটো দুষ্টটো আৰু মাৰ ৰুমৰ লাইটটো অকণমান পাৱাৰটো কম মানে 3টা লাইট লগাব লাগে কৰা চ' সেয়াই আৰু লিখি লৈছোঁ তেন্তে ঠিক আছে আপোনালোকক দেখাম কি কি কৰোঁ এতিয়া একোৱে নকৰোঁ আজি বাও নাহিলে বা অহালৈ ভাল আছিলে তাই আজি নাহিলে তাই কিবা ক্লাছেছ হৈ আছে বোলে সেইকাৰণে তাই নাহিলে আৰু আজিকালি অহা মাত্ৰকে বৰষুণ দি দিয়ে যে সেইকাৰণে আহিবলৈ নাম লিখি আছোঁ ভুল হৈ যাব নাহে 7টা পাৰ হ'ল আৰু এতিয়া ক'ত আহিব ক্লাছ কৰি আছে তাই এতিয়া নাহে তাই এতিয়া ইয়াতে দেহাৰ কাৰণে চেণ্ডউইচ বনি আছে মানে আৰু মোৰ কাৰণে জাষ্ট চীজ আৰু বাটাৰ দি পিনি বনাইছোঁ আজি পিৰিয়ডছ হৈ আছে যে গতিকে কিবা কিবি খাবলৈ মন কৰি আছে অকণ কৰকৰীয়া হৈ থাকক সেইটো বন্ধ কৰি দিয়ে আমাৰ আৰু মায়ে ইয়াতে কি বনাইছে চাহ অকণ খাম অকণমান অকণমান এইটো ভালকৈ থৈ দিয়া ক'ত আছে এইটো ভৰাই দিয়া দেহা দুগাৰিতে ভৰাই দিছোঁ চ' সেয়াই আৰু এতিয়া দেহা একচুৱেলি এনেকুৱা চাইডতো থাকিলে নাখায় ব্ৰেডৰ বহুতে বেয়া পায় মোৰ কিন্তু চাইডতো থাকিলে ক্ৰাঞ্চি হৈ থাকে বন্ধ হোৱা নাই যে মা চ' এতিয়া এইবোৰ বনোৱা হ'ল মানে কি বনোৱা হ'ল কৈছোঁ এতিয়া চেণ্ডউইচ বনালোঁ দেহাৰ কাৰণে বনালোঁ নিজৰ কাৰণে বনালোঁ নিজেতো খাই দিলোঁ আধা এইটো বৰ বঢ়িয়া অলপে আছেগৈ বেছি নাই আৰু লগতে লাল চাহ একাপ আৰু সেইবোৰ দামী আছে বেয়া হ'ব নেকি বেয়া হোৱা নহয় ভোগাক দিবলৈ মন নাই এইটোকে খাল দেচোন গৰম কৰ এইটো কালি বেয়া কৰিব কিন্তু এইটো যে কালিয়ে বেয়া নাই আজি বনাই দিছেহে ৰাতিপুৱা কেনেকৈ বেয়া হ'ব বেয়া হৈ যায় ব্ৰেডবোৰ এইটো কিন্তু বেলেগ ব্ৰেড হয় এইটো বেয়া নহয় এইটো বেয়া হৈ যায় এইটো টান এইটো কৰকৰীয়া হয় ভাঙি নিব নোৱাৰি কাজিয়া কৰি থাকে এইটো কিমান ডাঙৰ আছে নুজুৰিছে খুব ডাঙৰ বাপ্পা এইটো বাটাৰে ঢেৰ লাগিব ইমান নিদিওঁ আৰু কমকৈ দি মই আকৌ বাটাৰ কমকৈ খাব নহয় বাটাৰ আমাৰ বহুত লাগে দেই মই বাটাৰ কম দি একদম নলগাই বাটাৰ টেমাটো নাযায় দিয়ে মোৰ হালধি থাকিলেতো ইমান ডাঙৰ 100 গ্ৰাম বাটাৰটো 2 দিনো নাযায় পানী চ' সেয়াই আৰু এতিয়া মাংস বনাম মাক বনাবলৈ ক'ম আজি মই নবনাওঁ আৰু কালি ৰাতিপুৱা মই ভাবিছোঁ পুৰি আৰু আলু চব্জি খাম মানে খাবলৈ মন কৰি আছে
ৰাতিকে মন কৰিছে কিন্তু ৰাতি নাখাওঁ আকৌ গেছ চেছ হৈ যোৱাৰ ৰিস্ক থাকে আৰু গম পায় নে আপোনালোকে সদায় পিৰিয়ডছ আৰু প্ৰেগনেঞ্চি ক্ৰেভিং একদম একে থাকে আপোনাৰ যিটো প্ৰেগনেণ্ট হওঁতে যিটো ক্ৰেভিং মোৰ আছিলে ছেইম মানে মোৰ পিৰিয়ডছ হ'লে মই মানে এক্সপিৰিয়েঞ্চ কৰিছোঁ চবৰে নাজানো মোৰ কৈছোঁ মোৰ প্ৰেগনেঞ্চি আৰু পিৰিয়ডছৰ সেইটো একদম ছেইম কি কয় এইটো ক্ৰেভিংবোৰ একদম ছেইম মানে আইচক্ৰীমৰ ক্ৰেভিং লাগে পিৰিয়ডছ হ'লে আৰু মই প্ৰেগনেণ্ট থাকোঁতে বহুত আইচক্ৰীম খাওঁ বহুত বেছি মানে প্ৰেগনেঞ্চিত প্ৰায় মই আইচক্ৰীমে খালোঁ ইয়াতে খাই পিনি ভূতৰ চিনেমা এটা মই আৰু মায়ে চাই আছিলোঁ গতিকে সেই ভূতৰ চিনেমাটো দুগাক খুৱাবৰ কাৰণে আমি মানে নাচালোঁ সেইকাৰণে এতিয়া মই ভাবিছোঁ দুগাই হোমৱৰ্ক কৰিলে পঢ়িলে এতিয়া বোলো মই ভূতৰ চিনেমাটো চাই লওঁ অলপ পাছত নহ'লে চাবলৈ মন নাযায় তাৰপিছত এতিয়া চিকেন বনাই আছে পানী দিবা নি এনেকৈ ন আকৌ মছলাটো দিবা দিম দেই বগা বগাটো একদম খাব মন নাই অঁ হয় নেকি বাইদেউ অঁ আয়ো অঁ ভালেই পাচলি দিবি অঁ পিছা মছলা ইয়াত পানী চলাই থৈছে আৰু ইয়াতে ডগীৰ বনিছে মাংস দাইল আমাৰ ডগীৰ ফ্লেক্সি আৰু শ্বেৰ বনি আছে ইয়াত বেছি আমি চানিয়া নাই খাবলৈ হৈ আছে দেই